नमस्कार शिक्षागुरुসকল আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাও। শিক্ষাগুৰুসকল আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ইউডাইছ প্লাছত ষ্টুডেণ্ট ইম্পৰ্ট কৰিব। তে ষ্টুডেণ্ট ইম্পৰ্ট কৰাৰ কাৰণে আমাৰ পেন নাম্বাৰটো লাগিব। যদি আপোনালোকৰ তাত পেন নাম্বাৰটো নাথাকে তেনেহলে আপোনালোকে সেই ষ্টুডেণ্টৰ আধাৰ কাৰ্ড আৰু ডেট অফ বাৰ্থ দি সাৰ্চ কৰি পেন নাম্বাৰটো ওলাব পাৰিব। নহলে আপোনালোকে ড্ৰপ বক্সৰ পৰা পেন নাম্বাৰটো আপোনালোকে কালেক্ট কৰিব পাৰিব। হে শিক্ষাগুৰুসকল এই ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণ চাব আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন বেল আইকন টাচ কৰি অল কৰি দিব। ধন্যবাদ। শিক্ষাগুৰুসকল ষ্টুডেণ্ট ইম্পৰ্ট কৰাৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট গুগল ক্ৰম ওপেন কৰিব। ওপেন কৰি ইয়াতে সাৰ্চ কৰিব udaish+.gov.in টাইপ কৰি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব য'ত ফাৰ্ষ্টত আপোনালোকে দেখা পাই আছে ইউডাইশ বুলি লিখা আছে, তাতে ক্লিক কৰিব। তাৰ পিছত ইয়াত আপোনালোকে তিনিটা লাইন দেখা পাই আছে এটা বক্সত, তাতে ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাই আছে লগইন ফৰ অল মডিউলছ লিখা আছে, তাতে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ষ্টুডেণ্ট ইম্পৰ্ট কৰিব, সেইকাৰণে ষ্টুডেণ্ট মডিউলত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব। ফাৰ্ষ্ট সিলেক্ট কৰাৰ পিছত ইয়াতে গো বুলি লিখা আছে দেখা পাই আছে, আপোনালোকে গোত ক্লিক কৰিব। এতিয়া ইয়াতে আপোনালোকে লগইন কৰিব লাগিব, তাৰ বাবে ইউজাৰ আইডি আৰু পাছৱৰ্ড লাগিব। আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব। আপোনালোকে ইয়াতে দেখা পাই আছে 2023-24 আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যদি স্কুল ডাইচ কোড আৰু আইডি দি আপোনালোকে ওপেন কৰে ডাইৰেক্ট ওপেন হৈ যাব স্কুল। নহলে আপোনালোকে ব্লকৰ আইডি দি যদি আপোনালোকে ওপেন কৰিছে ইয়াতে আপোনালোকে স্কুল নাম বা ডাইচ কোড দি সাৰ্চ কৰিব লাগিব। তো মই সাৰ্চ কৰি আছো। সাৰ্চ কৰাৰ পিছত আপোনালোকে গো বুলি লেখা আছে ইয়াতে দেখা পাই আছে, গোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা পেজ ওপেন হ'ব, আপোনালোকে দেখা পাই আছে। এতিয়া আমি কি কৰিম, প্ৰগ্ৰেছন এক্টিভিটিত আমি ক্লিক কৰিম। কৰাৰ পিছত এতিয়া আমাৰ ইম্পৰ্ট কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাই আছে ইম্পৰ্ট। তাৰ বাবে আমাৰ কি কৰিব লাগিব, গোত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে দুটা বস্তু দেখা পাই আছে, এটা হ'ল ষ্টুডেণ্ট পেন আৰু ডেট অফ বাৰ্থ। তাৰ বাবে আপোনালোকে যদি ষ্টুডেণ্ট পেন নাম্বাৰটো আপোনালোকৰ তাত থাকে তেনেহ'লে আপোনালোকে ইয়াতে ফিল আপ কৰি দিব আৰু ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব। আৰু যদি নাই তেনেহ'লে আপোনালোকে কি কৰিব, গেট পেনত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে দেখা পাই আছে গেট পেন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতে ষ্টুডেণ্টৰ আধাৰ কাৰ্ড আৰু ডেট অফ বাৰ্থ দি আপোনালোকে সাৰ্চ কৰিব পাৰিব পেন নাম্বাৰ। ইয়াৰ আগত আপোনালোকক মই আৰু এটা বস্তু দেখাই দি আছোঁ যে আপোনালোকে ড্ৰপ বক্সৰ পৰাও ষ্টুডেণ্টৰ পেন নাম্বাৰটো কালেক্ট কৰিব পাৰিব। তাৰ বাবে আপোনালোকে কি কৰিব, প্ৰগ্ৰেছন এক্টিভিটিত আপোনালোকে ক্লিক কৰিব। আকৌ এতিয়া আমি কি কৰিম, আপোনালোকে ইয়াতে দেখা পাই আছে ড্ৰপ বক্স বা ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট বুলি লিখা আছে। তাম আমি ইয়াতে ক্লিক কৰিম, গোত ক্লিক কৰিম। গোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ ওপেন হ'ব, আপোনালোকে দেখা পাই আছে ইয়াতে আপোনালোকে যে ড্ৰপ বক্সত দিছে ষ্টুডেণ্টৰ নামবিলাক আছে, পেন নাম্বাৰ আছে। তাই ইয়াতে আপোনালোকে দেখা পাই আছে ষ্টেট আছে আসাম, ডিষ্ট্ৰিক্ট হোজাই, ব্লক আছে। তা আপোনালোকে ইয়াতে নিজৰ স্কুল নাম আৰু ডাইচ কোড আছে। এতিয়া যিখন স্কুলৰ পৰা আহিছে সেইখন স্কুলৰ ডাইচ কোড আপোনালোকে ইয়াতে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰিলে আপোনালোকৰ স্কুলৰ যেনেকৈ ইয়াতে নিজৰ ড্ৰপ বক্সৰ ষ্টুডেণ্টবিলাক আছে আৰু পেন নাম্বাৰটো আছে, আপোনালোকে সাৰ্চ কৰাৰ পিছত সেইখন স্কুলৰ ড্ৰপ বক্সত দিয়া ষ্টুডেণ্টবিলাকৰ নাম আৰু পেন নাম্বাৰটো পাই যাব। সেইকাৰণে কি কৰিব লাগিব, ইয়াতে আমাৰ সাৰ্চ কৰিব লাগিব ডাইচ কোড দি। তো মই সাৰ্চ কৰি আছোঁ। টাইপ কৰিব, টাইপ কৰাৰ পিছত কি কৰিব, আপোনালোকে সাৰ্চত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা ওপেন হৈ যাব। ইয়াতে আপোনালোকে দেখা পাই আছে ডাইচ কোড আহিছে, স্কুল নাম আহিছে আৰু ইয়াতে ষ্টুডেণ্টৰ ডিটেইলছবিলাক আহিছে। যেনেকৈ ষ্টুডেণ্ট নেম আছে, ফাদাৰ্ছ নেম আছে, মাদাৰ্ছ নেম আছে
আৰু কোন ক্লাছত আহিছে এইবিলাক আছে। তো মই এই ষ্টুডেণ্টৰ ডাটাটো বিচাৰি আছিলোঁ, অৰ্থাৎ পেন নাম্বাৰটো বিচাৰি আছিলোঁ। তো মই এইখন নোট কৰি ৰাখিব পাৰোঁ বা স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰোঁ। কিন্তু যেতিয়া আমি ইম্পৰ্ট কৰিম তেতিয়া কিন্তু ডেট অফ বাৰ্থটো লাগিব, প্লাছ ডেট অফ এডমিশ্যনো লাগিব। তো মই এইখন দেখাই দিম। তো মই এইখন স্ক্ৰীনশ্বট লৈ ললোঁ। এতিয়া কি কৰিম, ইম্পৰ্ট কৰিব লাগিব। সেইকাৰণে আমি কি কৰিম, প্ৰগ্ৰেশ্যন এক্টিভিটিত ক্লিক কৰিম আকৌ। তো মই এতিয়ালৈকে যিটো দেখাইছোঁ সেইটো আপোনালোকে কেনেকৈ পেন নাম্বাৰটো পাব যদি আপোনালোকৰ তাত নাথাকে। তো মই এতিয়া ইম্পৰ্ট কৰি আপোনালোকক দেখাম। তো এতিয়া আপোনালোকে কি কৰিব, ইম্পৰ্ট কৰাৰ কাৰণে ইম্পৰ্ট মডিউলত গ'ত ক্লিক কৰিব। মই গ'ত ক্লিক কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ পেন নাম্বাৰটো আছে, সেইকাৰণে আমি কি কৰিম, পেন নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিম। যদি নাথাকে মই আকৌ কৈ আছোঁ, গেট পেনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ইয়াতে আধাৰ কাৰ্ড আৰু ডেট অফ বাৰ্থ দি চাৰ্চ কৰিব। যদি নাপায় সেইটো স্কুলত আপোনালোকে আগৰ নিচিনা ড্ৰপ বক্সত গৈ চাৰ্চ কৰি ল'ব, ডাইচ কোড দি ষ্টুডেণ্টৰ ডিটেইলছটো আছে নেকি। যদি নাই তেনেহ'লে আপোনালোকে ব্লকৰ লগত কণ্টেক্ট কৰিব। এতিয়া মই ইয়াতে ফিল আপ কৰি আছোঁ পেন নাম্বাৰ। এতিয়া আমি ডেট অফ বাৰ্থ ফিল আপ কৰিম। ফিল আপ কৰাৰ পিছত আমি গ'ত ক্লিক কৰিম। এতিয়া চাওক, সেই ষ্টুডেণ্টৰ যি আপোনালোকৰ স্কুলত এডমিশ্যন লৈছে তাৰ গোটেই ডিটেইলছটো ইয়াতে আহি গৈছে। আপোনালোকে দেখা পাব কোন স্কুলৰ পৰা আহিছে, এইটো আপোনালোকে দেখা পাব ইয়াতে। এতিয়া আমাৰ কি কৰিব লাগে, ইম্পৰ্টৰ কাৰণে ইয়াতে আপোনালোকে চাওক, ইম্পৰ্ট ক্লাছ বুলি আছে, ইম্পৰ্ট ছেকশ্যন বুলি আছে আৰু ডেট অফ এডমিশ্যন বুলি আছে। এইখন আমাৰ ইয়াতে ফিল আপ কৰি ইয়াতে ইম্পৰ্টত ক্লিক কৰি ইম্পৰ্ট কৰিব লাগিব। তো মই কৰি আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট মই ক্লাছটো চিলেক্ট কৰিম। এতিয়া 1ৰ পৰা আহিছে 2ত, বা আপোনালোকে যদি 1ৰ পৰা 1ত আহে 1 চিলেক্ট কৰিব। তাৰপিছত ছেকশ্যন চিলেক্ট কৰিম। আপোনালোকৰ যদি বেলেগ বেলেগ ছেকশ্যন থাকে আপোনালোকে চিলেক্ট কৰিব, নহ'লে এই চিলেক্ট কৰিব। তাৰপিছত ইয়াতে কি কৰিব, ডেট অফ এডমিশ্যনটো আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইম্পৰ্টত ক্লিক কৰিব। ইয়াতে ইম্পৰ্ট দেখা পাই আছে, ইম্পৰ্টত ক্লিক কৰিব। এতিয়া চাওক, এখন কনফাৰ্মেশ্যন মেছেজ আহিছে, আৰ ইউ চিয়'ৰ টু ইম্পৰ্ট দ্য ষ্টুডেণ্ট। নামটো আহিব, ডিটেইলছ আহিব, আপোনালোকে কনফাৰ্ম কৰি দিব। এতিয়া এই ষ্টুডেণ্ট আপোনালোকৰ স্কুলত সেইটো ক্লাছত, যি ক্লাছত আপোনালোকে ইম্পৰ্ট কৰিছে সেই ক্লাছত ইম্পৰ্ট হৈ গ'ল। এইদৰে আপোনালোকে ষ্টুডেণ্টৰ ইম্পৰ্ট কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে পেন নাম্বাৰটো পাই যাব, নহ'লে ইম্পৰ্ট মডিউলত গৈ আপোনালোকে আধাৰ কাৰ্ড আৰু ডেট অফ বাৰ্থ দি চাৰ্চ কৰি আপোনালোকে পেন নাম্বাৰটো ওলাব পাৰিব আৰু ডেট অফ বাৰ্থ দি আপোনালোকে এইখন ইম্পৰ্ট কৰিব পাৰিব। ধন্যবাদ শিক্ষাগুৰুসকল।